নমস্কাৰ আপোনাক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল সকলো ভালে কুশলে থাকক সুখেৰে থাকক এয়া আমাৰ মেজি জ্বলাইছে আপোনালোকক দেখাম ৰব এয়া সক মেজি জ্বলাইছে জ্বলালে নিয়ম কৰে যে এয়া চাকি জ্বলাইছে চাকি জ্বলালে তামোল পান ধূপ চাকি দি পেলাই এয়া দুটা আছে মেজি এটা কালি ৰাতিপুৱা এতিয়া এটা জ্বলালে এটো এটা জ্বলাইছে আৰু এই অকমানি টিকলাটো কালি ৰাতিপুৱা জ্বলাব এয়া গিটা আমাৰ টিকলা গিটা হাই কোৱা নমস্কাৰ হাই এফালে বহি আছে মা বৰ্তা এফালে আমাৰ ৰান্ধনী চেফ দাদা এয়া বহি আছে কি বনিছে ইয়াত কি বনি আছে চিকেন লোকেল চিকেন বনি আছে ইয়াত মাছ হৈ গৈছে মই লাহে আপোনাক সকলোবোৰ দেখাম এটো আৰু মোৰ নন আসামিজ সাবস্ক্রাইবার খিনিৰ কাৰণে কওঁ एटो ये है हमारा हार्वेस्ट फेस्टिवल इसको बोलते हैं भोगाली भोगाली का मतलब है बहुत सब कुछ मतलब अवेलेबल होता है सब्जी से लेके फ्रेश वेजिटेबल्स फिश मटन सब कुछ फ्रेश मिलेगा इसलिए मतलब भोग बोलते हैं मतलब सब कुछ अवेलेबल होता है इसी टाइम पे अच्छा सा जो खाना होता है वो सब कुछ अवेलेबल है इसलिए भोगाली बोलते हैं आज भोगी जो साउथ में मनाते हैं भोगी आज है भोगाली बिहू उरुका कल है बिहू आज है उरुका आज उरुका बोलते हैं तो सब लोग बाहर बोनफायर लगाते हैं खाना खाते हैं सब लोग मिल के ये अभी ये जो जिसको बोलते हैं हम लोग मेजी बोलते हैं जो आग लगाते हैं कुछ नियम होता है वो नियम वगैरह मतलब अग्नि देवता को अर्पण किया जाता है ये पहले धूप अगरबत्ती दीपम दिया लगा के उसके बाद इसमें आग लगाया जाता है ये देखिए यहाँ पे खाना बन रहा है चिकन बन रहा है आज नॉन वेज बनता है एक्चुअली ज़्यादातर घरों में नॉन वेज बनता है यहाँ पे और एक आग लगाया है जो लोग मतलब हाथ सेकने के लिए बड़ा वाला के पास तो बाद में जाएंगे खाना वाना खा के यहाँ पे चिकन बन रहा है पूरा वेदर ख़राब था सुबह से बहुत बारिश था लेकिन कल से बारिश था सुबह थोड़ा वेदर ठीक हुआ है ये देखिए बाद में आपको ज्वाइन करती हूँ या सब मांस पुरिबले लैसे या मोर भाईटी काखरটো खुरा मांस पुरिब तब কৰা দেখাও চাব দে আপোনাকো চাগে পুৰিছে সবে या মাংস মেৰিনেট কৰি ৰাখিছে रोस्टेड मांस 2-3 ঘণ্টামান ৰাখি কি দিছে মইতো জানো মই ভেজিটেৰিয়ান या জ্বলাইছে চাক আপোনাৰ ব্লগত পিছত কৈ দিম या মাংস সুঙাত দিয়া মাংস হ'ব সুঙা চাউল হ'ব तार पिछते माছ হৈ গৈছে দাইলু হৈ গৈছে মাংস এবিধ মাংস হৈ আছে আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰিব লাইক কৰিব শেয়ার কৰিব थैंक यू ये আমার छोटी টিক এটো বন্তি এজনী হ্যাপি ভোগালী বিহু এ আমার সৰু টিকলি দুজনী মোৰ ভতিজা এইবে বেজা চিটিও এইবে হাই কোৱা সবকে বিহু শুভেচ্ছা দিয়া তোমালোক চাৰিটা বিহু শুভেচ্ছা দি দিয়া চাৰিটা যোৱা বিহু একেলগে থিয় হোৱা ভালকে কোৱা ভোগালী বিহু ভোগালী বিহুৰ সকল ভোগালী বিহু মই অসমীয়া অকন বেয়া একানে ৰবা ইন্ট্ৰোডিউস কৰৱাই দিয়া তো চলে যোৱা ইন্ট্ৰোডিউস কৰাম বৰা এই ইন্ট্ৰোডিউস কৰাব লাগে দেই লৰাক এই টুপি পিনাটো হৈছে মোৰ লৰা কাখৰটো হৈছে মোৰ ভাগিন আৰু ছোৱালী দুজনী হৈছে মোৰ ভতিজি আমাৰ ঘৰৰ চাৰিটা হিৰো হিৰো আমি এজা হিৰোইন এয়া হৈছে মোৰ ভাই বুৱাৰী সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালো এয়া চেনেলটো লাইক কৰিবা সাবস্ক্রাইব কৰিবা চেনেলৰ প্ৰমোচন কৰিছে দেই বেয়া নাপাব এয়া মেইন ৰান্ধনী হৈছে মোৰ ভনী জোৱাই হাই কোৱা এয়া বনাই আছে কি আইটেম হৈছে মই আপোনালোকক পিছত সবকে দেখাই আছো এয়া মোৰ পাপা হেল্ল' কোৱা পাপা হেল্ল' কোৱা সবকে তো পিছত আপোনালোকক আৰু দেখাই আছো বিহু নাচিছে
মানে বিহু নহয়, ভিন্ন ভিন্ন ডান্স ষ্টেপ দি পেলাই এটি নাচিছে, লগতে খুৰাও আছিল। বিৰাট ফূৰ্তি হয় সিহঁতৰ গোটেইকেইটা বহুত দিনৰ মূৰত লগো পাইছে আৰু বিহু বুলি সিহঁতক কোনে পায় আৰু গোটেইকেইটাই ডান্স কৰি আছে। খুব নাচিছে, যি টি ষ্টেপ দিছে সকলো চাৰিওটাই। হাঁহি হাঁহি আমাৰ অৱস্থা নাই বুজিছেনে। চাওকচোন কিদৰে নাচিছে, কোনো কাৰো লগত মিল নাই। তম্বু তৰিছে, এফালে জুই ফুৱাই আছে আৰু এফালে ৰান্ধি আছে, মা আছে, ময়ো ৰান্ধিছোঁ অকণ। সেয়াই আৰু বহুত বছৰৰ মূৰত মই মেজি পাইছোঁ, সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে। অৱশ্যে এটা দুখো আছে, মোৰ হাজবেণ্ড আহিব নোৱাৰিলে। গোল গোলকৈ নিমখ হালধি সানি তাৰপিছতে এয়া আধা ভজা অলপ প্ৰায়খিনি ভজা হৈছেগৈ। তাৰপিছত গুটি আলু ভাজিম মচমচীয়াকৈ। ইয়াক গুটি আলু কাটি থৈছোঁ কাৰণ মই ভেজিটেৰিয়ান, এইখিনি মোৰ কাৰণে কৰা হৈছে। আৰু এটা মিক্স ভেজ আছে। এয়া আমাৰ খোৱা ৰেডি কৰিছে। ভাত, এইফালে ভাত আছে, মাছৰ তৰকাৰী, মাংস, এয়া চব ভাত, তাৰপিছতে গুটি আলু ভাজি, বেঙেনা বৰ, মাছৰ চৰচৰি, মাংস 3 বিধ, এবিধ চুঙাত দিয়া, এয়া মাছৰ তৰকাৰী, লোকেল মাংস, তাৰপিছতে ড্ৰাই ফ্ৰাই আৰু এয়া দালি আছে, সেয়া চুঙাত দিয়া, মাংস 3 বিধ, চুঙাত দিয়া, ড্ৰাই ফ্ৰাই আৰু মাংসৰ জোল, মানে লোকেল মাংসৰ জোল। আৰু এইফালে এয়া হৈছে মাংস ড্ৰাই ফ্ৰাই। আপোনালোকে কি বনাইছিলে কৈ, আমাৰ পাত পাৰিলে ঘৰৰ মানুহকেইটা তাতে মানে হুলস্থুল, বুজি পাইছে। সকলোৱে অগ্নি দেৱতাক সেৱা কৰিছোঁ। পিঠা পনা, মাহ প্ৰসাদ, তামোল পাণ আদিৰে অগ্নি দেৱতাক অৰ্পণ কৰা হৈছে, যাতে ঘৰখনৰ মংগল হওক, উন্নতি হওক, বিহুৰ দিনাই কামনা কৰি আমি সকলোৱে সেৱা লৈছোঁ। সিহঁতি সকলোকে দেখি এজনক 10 বাৰকৈ সেৱা কৰিছে। ককাক আইতাক, মোক, মাক দেউতাকক, গোটেইবোৰে মিলি 10 বাৰতকৈ বেছি এজনক সেৱা কৰিছে সিহঁতি। আচলতে এইটো দেখাবলৈ পাই আমিও ভাল পাইছোঁ যে সিহঁতি আমাৰ যি পৰম্পৰা সেইটো বুজি পাইছে, তাক সিহঁতি গোটেই জীৱনলৈ সেইটো কেৰি কৰিব পাৰিব। মোৰ আন্তৰিক শুভকামনা জনালোঁ, শুভেচ্ছা জনালোঁ, যাতে সকলো সুস্থ থাকে, ভালে থাকে, সকলোৰে দিনবোৰ মংগলময় হওক। এইখিনিতেই মোৰ মেজি ব্লগটোৰ সামৰণি মাৰিছোঁ। ভালে থাকক, ধন্যবাদ।